পাৰিব পাৰি পেলাই অকণ খোজ কাঢ়কচোন দাঙি পেলাই পাৰেনে ঠিক আছে বাৰু থেংক ইউ নমস্কাৰ কৰিলে অবাক্কি জয় আজিৰ ভিডিঅ'টো ছোৱালী আৰু মহিলাসকলৰ কাৰণে বনাইছোঁ আৰু একদম ইম্পৰ্টেণ্ট ভিডিঅ' মই আছোঁ বৰ্তমান পাকঘৰত আৰু দেখি আছোঁ আপোনালোকক চাওক এইটো হৈছে বাৰ্ণাৰ পাইপ চিলিণ্ডাৰ লাইটাৰ আচলতে আমি কেনে চিলিণ্ডাৰ ব্যৱহাৰ কৰিলে আমাৰ সুবিধা হয় কি বাৰ্ণাৰ ব্যৱহাৰ কৰিব লাগে কি লাইটাৰ ব্যৱহাৰ কৰিব লাগে কি পাইপ ব্যৱহাৰ কৰিব লাগে তো এই গোটেইখিনি জানাৰ কাৰণে যাই আছোঁ ৰাইনো ক্লাব আৰু বিশেষকৈ আজি লক্ষী গেছ এজেঞ্চিয়ে এটা সুন্দৰ পদক্ষেপ হাতত লৈছে তো বলক মই ভিডিঅ'টো আৰম্ভ কৰিছোঁ LPGটো যেনেকৈ সুবিধা আছে অসুবিধাও থাকিব হয়নে জুইটো খৰিৰ পৰাও লাগিব পাৰে গতিকে সঠিকভাৱে এই বস্তুটো ব্যৱহাৰ কৰিছোঁ নে নাই এতিয়া ছেফটি পাৰ্টটো অকণমান চাওঁ আপোনালোকে এইটো LPG দেখিছে এইটো কি বুলি কয় চিলিণ্ডাৰ বুলি কয় এইটোক বহুতে টেংকি বুলিও কয় ইয়াৰ ভিতৰত কি থাকে গেছ আছে ন গেছটো কেনেকৈ আছে জানেনে আপোনালোকে গেছটোক আমি তৰল আকাৰে মানে পানীৰ নিচিনা কৰি ভৰাই দিছোঁ আমি যদি অকল গেছ ভৰাই দিওঁ কি হ'ব হয়তো দুদিনত শেষ হৈ যাব গতিকে আমি তাক হেঁচা মাৰি কি কৰিছোঁ তৰল কৰি তাৰ ভিতৰত সোমাই দিছোঁ মানে কম্প্ৰেছ কৰিছোঁ এতিয়া যিহেতু হেঁচা মাৰি সোমাইছোঁ সি ওলাবৰ কাৰণে ভিতৰৰ ওপৰতে হেঁচা দিব গতিকে লিকেজ হোৱাৰ চান্স থাকিব হয় এতিয়া চাওক চোলাটো মই ক'ত থৈছোঁ টেবুলত আপোনালোকে ঘৰত টেবুলত থৈছেনে সকলোৱে থৈছেনে কোনোবাই মাটিত থৈছে নেকি নাই থোৱা টেবুলত কিয় থৈছোঁ কওকচোন টেবুলৰ ওপৰত কিয় থ'ব লাগে টেবুলত কিয় থৈছোঁ ৰন্ধা বঢ়াত সুবিধা হয় অঁ আচ্ছা মানে উঠা বহা কৰি থাকিব নালাগে সুবিধা হয় না সেইটো আৰু কোনোবা ক'ব পাৰিব নেকি কিবা নহয় একচুৱেলি কি হয় মই আপোনাক কৈ দিছোঁ এইটো ধৰি লওক চিলিণ্ডাৰ দেখিছে এইটো চিলিণ্ডাৰ দেখিছেনে পানী কেনেকৈ আছে যে এনেকৈ অকণমান ওপৰত গেপ থাকিব তলৰখিনি তৰল আকাৰে ইয়াতে সোমাই আছে এতিয়া ই ভিতৰৰ পৰা এটা হেঁচা দি আছে যে ওলাবৰ কাৰণে গতিকে যিকোনো ঠাইৰ পৰা লিক হ'ব পাৰে ইয়াৰ পৰা হ'ব পাৰে বডিটোৰ পৰা হ'ব পাৰে বা পাইপৰ পৰা হ'ব পাৰে এতিয়া কথাটো হৈছে ইয়াৰ ভিতৰত যিখিনি গেছ আছে সেই গেছখিনি বায়ুতকৈ গধুৰ তো গধুৰ হ'লে ই ক'ত যাব তলত যাব গতিকে এইটো চিলিণ্ডাৰ ইয়াৰ পৰা যদি লিক হয় ই ক'ত যাব তলত যাব ইয়াৰ পৰা লিক হ'ব ক'ত যাব ইয়াৰ পৰা লিক হ'লে তলত যাব সেইকাৰণে জুইটো ক'ত ৰাখিছোঁ ওপৰত যাতে গেছটো আৰু জুইটো কণ্টেক্ট অহাৰ আগতে আমাৰ নাকত লাগে আমি যাতে গোন্ধটো পাই লগে লগে বন্ধ কৰিব পাৰোঁ সেইকাৰণে এইটো ওপৰত ৰাখিব লাগে বুজি পালে এইটোতকৈ ওপৰত সেইকাৰণে ৰাখিব লাগে এতিয়া বিহুৰ পিঠা বনাওঁতে কি কৰে অলপ নমাই লয় গতিকে সেইটো আমি কৰিব নালাগে বহুতে আকৌ কি কৰে আপোনালোকৰ ঘৰত খৰিৰ চৌকা আছেনে নাই আছে সকলোৰে আছেনে কাৰ আছে একবাৰ হাত দাঙকচোন আচ্ছা খৰিৰ চৌকাটো ক'ত আছে লগতে কাৰোবাৰ লগত আছে নেকি বাহিৰত আছে আচ্ছা মানে আপোনাৰ খৰিৰ চৌকা কিয় আছে কওকচোন না খৰিৰ চৌকা কিয় আছে অঁ সোৱাদ কৰি ৰন্ধাৰ কাৰণে ন ঠিক আছে অঁ সেইটো মই মানে বহুতে কয় খৰিত ৰান্ধিলে সোৱাদ হয় সেইকাৰণে ন বা আলহী চালহী আহিলে আমি টেষ্টি খানা খুৱাব লাগে ন ঠিক আছে কিন্তু খৰিৰ চৌকা আমি কথা পাতিলেও ইমান টাইম কথা যে আমি প্ৰদূষণ মুক্ত কৰিব লাগে গতিকে খৰি ব্যৱহাৰ কৰিব আমি নালাগে ঠিক আছে আৰু কি হয় যদি আমি ইয়াৰ লগতে চৌকাটো ৰাখোঁ কথাটো একেই হ'ল কেতিয়াবা গেছ লিক হৈ থাকিব আপুনি চৌকাত জুই জ্বলাব জুই লাগি যাব গতিকে ইয়াৰ ওচৰত থাকিব নাই চৌকা হওক বা ষ্ট'ভ হওক এনেকুৱা ধৰণৰ বস্তু চিলিণ্ডাৰৰ ওচৰত থাকিব নালাগে এতিয়া চাওক আমি চিলিণ্ডাৰটো সদায় লওঁতে কি হয় চাই মেলি ল'ব লাগে লিকেজ আছে নেকি চেক কৰিব লাগে তাৰ ওপৰত এটা ৰেগুলেটৰ লাগি আছে ৰেগুলেটৰটো যদি বেয়া হয় কিবা কাৰণত আপোনালোকে লগে লগে ডিষ্ট্ৰিবিউটৰক জনাব লাগে তাৰ ওপৰত এডাল কি আছে পাইপ এডাল আছে এই পাইপডাল কি হয় এডাল পাইপ ঠিক আছে ইয়াতে চাওক লিখাই আছে ঠিক আছে ইয়াতে নিগনি কাটিব নোৱাৰে জুই নালাগে বা তেনেকুৱা গৰম বস্তু পৰিলেও আমাৰ একো নহয় কিন্তু এই পাইপডালৰ 5 বছৰ লাইফ টাইম 5 বছৰ ইয়াৰ বয়স গতিকে কিবা কাৰণত ফাটি ফুটি নগ'লেও 5 বছৰত আমি ইয়াক ইয়াতে লিখাই থাকে ইয়াতে লিখাই আছে ছেপ্টেম্বৰ 27 ঠিক আছে ছেপ্টেম্বৰ মাহ 27 চনৰ ছেপ্টেম্বৰ মাহত আমি একো নহ'লেও এইডাল বেয়া মানে আমি চেঞ্জ কৰিব লাগে কিয় এইটো হৈছে ৰাবাৰটো কি হয় বয়স যোৱাৰ লগে লগে সময় যোৱাৰ লগে লগে এইটো টান হৈ যায় বা এনেকুৱা ধৰণৰ হৈ কেতিয়াবা ফাটি যাব পাৰে গতিকে আমি কি কৰিব লাগে এই যিটো আমাৰ পাইপডাল আমি ব্যৱহাৰ কৰি আছোঁ ডেটটো চাই ল'ব লাগে সময় আহিলে চেঞ্জ কৰিব লাগে মানুহে এইডাল কি কৰে বজাৰৰ পৰা কিনি আনে
হয়নে বজাৰৰ পৰা কিনি আনে সেইটোৱে বজাৰৰ পৰা কিনোতে কি হয় বজাৰৰ পৰা কিনোতে মানুহে অলপ ভুলবশতঃ কি হয় কেতিয়াবা গেছৰ পাইপ নিদি বেলেগ পাইপ দিয়ে বহুত জেগাত আমি চাইছোঁ তেলৰ পাইপ লগাই থৈ দিছে ঠিক আছে সেইকাৰণে আপোনালোকে মনত ৰাখিব আমাৰ যিখিনি LPG ৰিলেটেড বস্তু সেইখিনি সদায় আমি অথৰাইজ ডিষ্ট্ৰিবিউটৰৰ পৰাহে কিনিব লাগে এতিয়া আপোনালোকে কওক এইডালৰ ওপৰত কোনে কোনে কাপোৰ বান্ধি থৈছে কোনোবাই থৈছে পিছৰ ফালে কাপোৰ বান্ধি বহুতে কাপোৰ বান্ধি থয় প্লাষ্টিক মেৰুৱাই থৈ কৈছে লেতেৰা হৈ যাব না লেতেৰা হ'ব নিগনি কুটিব বা বেয়া হ'ব সেইকাৰণে আমি কি কৰোঁ কাপোৰ মেৰাই থওঁ কিন্তু কি হয় কাপোৰ যদি মেৰুৱাই থওঁ কেতিয়াবা যদি আমাৰ কিবা কাৰণত ফাটি থাকিলে কিবা বেয়া হ'ল আমি দেখা নাপাওঁ গতিকে এইটো আমি যেহেতু বুজি পালোঁ যে ইয়াতে একো নহয় গতিকে আমি মুক্তভাৱে ৰাখিব লাগে আৰু প্ৰত্যেক 10 দিন 15 দিনত ইনষ্টলেশ্যনটো এবাৰ চাব লাগে যে এইবিলাক ঠিকে আছেনে নাই এইটো ঠিকমতে লাগি আছেনে নাই এইটো ঠিকমতে আছেনে নাই চোলাটো ঠিক আছেনে নাই গোটেই বস্তুখিনি ইনস্পেকশ্যন কৰিব লাগে ঠিক আছে আৰু যেনেকৈ এখেতে এইমাত্ৰ অলপ আগতে কৈছিলে আমাৰ আজিকালি চোলাবিলাকো নতুন নতুন চোলা ওলাইছে হাই থাৰ্মেল এফিচিয়েঞ্চি বুলি কয় সেইবিলাক চোলা হৈছে কি আপোনাৰ বেছি ছেফ হয় আৰু আপোনাৰ ইকনমিক হয় এনে চুলাই যদি যিমান % আপোনাৰ গেছ আপোনাৰ পুৰিব এইবিলাকে কম পুৰিব গতিকে নতুন নতুন আমি বস্তুবিলাক উলিয়াব চেষ্টা কৰি আছোঁ যিটো আমাৰ কাৰণে বেছি সুবিধাজনক হয় আমাৰ কাৰণে মানে আপোনাৰ ছেফটি হয় ঠিক আছে তেনেকুৱা ধৰণৰ বস্তুবিলাকো আমি উলিয়াইছোঁ আপোনালোকে নিশ্চয় জানে যে আমি যিটো LPGৰ কানেকশ্যন আমি লৈছোঁ LPGৰ কানেকশ্যনটো আমি ক্ৰিয়েট কৰাৰ লগে লগে আমাৰ নামত এটা ইঞ্চুৰেঞ্চ খোল খায় গম পায়নে আপোনালোকে LPG যেতিয়াই আমি কানেকশ্যন এটা ল'লোঁ কানেকশ্যনটো লোৱাৰ লগে লগে আমাৰ নামত এটা LPGৰ ইঞ্চুৰেঞ্চ এটা খোল খায় সেই ইঞ্চুৰেঞ্চটো কেতিয়াবা যদি ভগৱানে নকৰক কাৰোবাৰ ঘৰত কিবা হৈছে ইঞ্চুৰেঞ্চটো এভেইল কৰাৰ কাৰণে কিন্তু কেইটামান কথা আমি লক্ষ্য ৰাখিব লাগিব প্ৰথম কথাটো হৈছে আপুনি গেছৰ কানেকশ্যনটো য'ত লৈছে সাপোজ কিবা এটা বাইলেন হাউচ নাম্বাৰ ইমান তাতে আপুনি কানেকশ্যনটো লৈছে কিন্তু কালি তাৰ পৰা উঠি আপোনালোকে বেলেগত গুচি গ'ল আপোনালোকে এড্ৰেছটো চেঞ্জ কৰিব লাগে কাৰণ কেতিয়াবা যদি আমাক আপোনালোকে খবৰ দিয়ে আমাৰ ঘৰত দুৰ্ঘটনা এটা ঘটিছে আমাৰ ইঞ্চুৰেঞ্চ টিম বা আমাৰ ইনস্পেকশ্যন টিম ক'ত যাব যিটো এড্ৰেছ আমাৰ তাত আছে তাতে যাব তাতে গৈ কি দেখিব তাতে কোনো জুই লগা নাই গতিকে এইটো ক্লেইমটো আপোনাৰ ভেলিড নহ'ব সেইকাৰণে সদায় গেছ লওঁতেও আপোনালোকে নিজৰ বহিৰ এগেইনষ্টত নিজৰ ডিষ্ট্ৰিবিউটৰৰ পৰা ল'ব আজিকালি কিবা এটা যদি আপোনাৰ প্ৰব্লেম থাকে কমপ্লেইন ৰেইজ কৰিব পৰা বহুত মাধ্যম থাকে আপোনালোকে কেছ মেম'খনত চাব তাতে এটা টোল ফ্ৰী নাম্বাৰ আছে 1800-3555 ঠিক আছে তাতে আপোনালোকে ৰেইজ কৰিব পাৰে আপোনালোকৰ লিকেজ কমপ্লেইন আছে 1906 ডাইল কৰক আপোনালোকে ডিষ্ট্ৰিবিউটৰক পোৱা নাই ঠিক আছে 1906 ডাইল কৰক অট'মেটিকেলি ডিষ্ট্ৰিবিউটৰে আপোনাক কণ্টেক্ট কৰিব তো আজিৰ দিনত অসুবিধাজনক একো কথা নাই আপোনালোকে কিবা থাকিলে বিভিন্ন মাধ্যম আছে আমাৰ এটা এপ আছে ইণ্ডিয়ান অইল ONE1 বুলি এটা এপ আছে আপোনালোকে প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰে এপটোৰ জৰিয়তে আপুনি চব কৰিব পাৰিব আপুনি ৰিফিল বুকিং পে'মেণ্ট ৰিফিল আহিছে নে নাই কেছ মেমো কাটিছে নে নাই ছাবচিডি পাইছে নে নাই চব চাই থাকিব পাৰিব 1906 অনলি ফৰ লিকেজ মোৰ ঘৰত চিলিণ্ডাৰ লিক হৈছে দুৰ্ঘটনা ঘটিব পাৰে 1906 বেলেগ কমপ্লেইন যদি আছে আপুনি টোল ফ্ৰী নাম্বাৰ আছে নহ'লে আমাৰ এপটো আছে এপত দিব পাৰে নহ'লে ডিষ্ট্ৰিবিউটৰ আছে আপুনি ডিষ্ট্ৰিবিউটৰক ফোন কৰিছে ডিষ্ট্ৰিবিউটৰে ছাপ'জ ৰেছপন্স কৰা নাই তেতিয়াহ'লে আপুনি টোল ফ্ৰী কৰক নহ'লে আমাৰ এপ আছে এপত যাওক ঠিক আছে তো এতিয়া মোক এটা কথা কওক আপোনালোকে যে চোলাটো যে আমি আছে আমি যেতিয়া গেছটো আমি জ্বলাওঁ ঘৰত তো গেছটো কেনেকৈ জ্বলাব পাৰি কওক কোনে ক'ব আহক বাইদেউ আপুনি আহক আহক কেনেকৈ জ্বলাব পাৰি কওক জ্বলাব নালাগে এনেই ক'লেই হ'ল এনেই কওক আমি যদি ধৰি লওক চোলাটো এতিয়া জ্বলাব লাগে মানে চিলিণ্ডাৰটো বা চোলাটো জ্বলাব লাগে আমি প্ৰথমতে কি কৰিম আমি ৰেগুলেটৰটো অন কৰিম ন ঠিক আছে ৰেগুলেটৰটো অন কৰিলে তাৰপিছত কি কৰিম লাইটাৰটো মাৰি দিম আৰু ঠিক আছে এতিয়া বন্ধ কৰিব লাগিলে এইটো কৰি দি পেলাই এইটো কৰি দিব সেইটো কৰি এইটো নকৰিলেও হ'ব কৰে এইটো কৰিব লাগে তাৰপিছত এইটো কৰিব লাগে নে নকৰিলেও চলে কৰিব লাগে ঠিক আছে ধন্যবাদ আমি এইটো অন কৰিলোঁ আগতে ৰেগুলেটৰটো তাৰপিছত আমি কি কৰিম চুইচটো দিম নে লাইটাৰ জ্বলাম আগতে দিম ঠিক আছে মই চুইচটো দিলোঁ লাইটাৰ মাৰি আছোঁ জ্বলা নাই কি হ'ব নহয় নহয় এইটো মই কৰিলোঁ লাইটাৰটো মই মাৰি আছোঁ জ্বলা নাই মাৰি আছোঁ জ্বলা নাই কি হ'ব
কি হ'ব আকৌ বন্ধ কৰি দিম চাওক এতিয়া শুনক প্ৰথমতে মই এইটো জ্বলালোঁ তাৰপিছত মই জুইটো অন কৰি ল'ম তাৰপিছত মই এইটো অন কৰিম কিয় জানেনে কাৰণ মই এইটো জ্বলালোঁ জ্বলাই মই এইটো অন কৰিলোঁ মই লাইটাৰ মাৰি আছোঁ জ্বলা নাই বহুত মাৰি আছোঁ জ্বলা নাই কিন্তু গেছ ওলাই আছে এনেকৈ 5 বাৰৰ পিছত লাগিলে কি হ'ব ধমকৈ লাগি যাব বহুততো এক্সিডেণ্টত আমি পাইছোঁ কি এনেকৈ থৈ পেলাই মেচটো বিচাৰি যায় আহি পেলাই আকৌ মেচটো মাৰি দিয়ে এইফালে গেছ ওলাই আছে বুজি পাইছে তাৰমানে আমি কৰিব লগা আমি মেচৰ খাটিয়ে ল'ম বা কিবা লৈ জুইটো আগতে জ্বলাই লৈ তাৰপিছত অন কৰিলে ভাল বন্ধ কৰাৰ ক্ষেত্ৰত কি কৰিম এইটো আগতে বন্ধ কৰিম গেছটো যেতিয়া শেষ হ'ব তেতিয়া এইটো বন্ধ কৰিম বহুতে ভাবে কি 10 মিনিট পিছত ভাত বনাব লাগিব এইটো থাকক কিন্তু কি হয় আল্টিমেটলি ক'ৰবাত যদি অলপ অলপ লিক হৈ থাকে এলপিজিটো কি হয় এলপিজি লিক হৈ এটা পকেট হয় এঠাইত জমা হয় কিবা কাৰণত যদি সি ক'ৰবাৰ পৰা স্পাৰ্ক পাই যায় তেতিয়াহ'লে কি হ'ব জুই ধৰি ল'ব গতিকে আমি এইটো চেষ্টা কৰিব লাগে যে কমচে কম এলপিজি বাহিৰত ওলাওক ঠিক আছে কেতিয়াবা যদি গেছৰ লিকেজ আপোনালোকে ঘৰত অনুমান কৰে গন্ধ পায় লাইট ফেনৰ ছুইচ একো নুচুব লাইট ফেনৰ বহুতে ভাবে ফেনখন চলাই দিওঁ গেছটো ওলাই যাওক নহয় যেতিয়া অন অফ কৰোঁতে যদি স্পাৰ্ক হয় তাতে জুইটো ধৰি ল'ব চলি থাকিলে চলি থাকক বন্ধ হ'লে বন্ধ হৈ থাকক কিন্তু ছুইচ অন অফ নকৰিব ঠিক আছে তাৰপিছত আপোনালোকে দুৱাৰ খিৰিকী মেলি দিব সি নিজে নিজে অলপ পিছত নোহোৱা হ'ব আপোনালোকে আৰু বোলে মই মেচ মাৰি বা লাইট জ্বলাই কিবা কৰি চাওঁ ক'ত হৈছে লগে লগে চাব ৰেগুলেটৰ অন আছে নেকি এইটো অন আছে নেকি গতিকে সেইটো কৰি পেলাই আপোনালোকে লগে লগে দৰ্জা খিৰিকী মেলি দিব গোটেইখিনি ওলাই যাব তাৰপিছত লাহে ধীৰে আপোনালোকে যি কৰিব লগা আছে কৰক সাপ'জ আপোনাৰ ঘৰত জুই লাগিছে ধৰি লওক তাতে যদি চিলিণ্ডাৰটো ব্লাষ্ট হয় কি হ'ব জুইটো ডাঙৰ হৈ যাব গতিকে আমি অতি সোনকালে কিমান সোনকালে চিলিণ্ডাৰটো উলিয়াব পাৰোঁ সেইটো আমি গুৰুত্ব দিব লাগে কিন্তু মই যদি চব এৰি থৈ দৌৰি যাওঁ কি হ'ব এটা সময়ত গৈ চিলিণ্ডাৰটো এইটো ব্লাষ্ট হ'ব হৈ পেলাই জুইটো ডাঙৰ হৈ যাব ঠিক আছে গতিকে চিলিণ্ডাৰটো উলিয়াব লাগিব এতিয়া চিলিণ্ডাৰটো কেনেকৈ উলিয়াব আচ্ছা মোক এটা কথা কওক চিলিণ্ডাৰ কেইটা আছে ঘৰত চবৰে দুটা আছে আচ্ছা ঠিক আছে যেতিয়া আমাৰ ঘৰত গেছটো শেষ হয় তেতিয়া ঘৰৰ মতা মানুহটো থাকেনে নাথাকে কি কৰে আপোনালোকে তাৰ উপায়ো মই দি আছোঁ ঠিক আছে কোনে আহিব কাৰ বল বেছি আছে এইফালে কোনোবা কাৰ শক্তি বেছি আছে আহক আহিব আপুনি আহক আপোনালোক দুজন আহক এইটো এনেই লাহেকৈ চেষ্টা কৰকচোন পাৰে নেকি দাঙিব লাহেকৈ কিন্তু আৰু কিবা হ'ব নালাগে অঁ বাছ থৈ দিয়ক আপুনি পাৰিব নেকি চাওকচোন এনেই চাওকচোন লাহেকৈ চেষ্টা কৰক মানে কঁকালত লাগিব নালাগে কিন্তু বাছ ঠিক আছে সেইটো লৈ আহক এইটো ফুল চিলিণ্ডাৰ এইটো ডাঙৰ এইটো দাঙি চাওক পাৰিব আপুনি পাৰিবনে পাৰিব পাৰি পেলাই অকণ খোজ কাঢ়কচোন দাঙি পেলাই পাৰেনে ঠিক আছে বাৰু থেংক ইউ এইটো দেখিছে এতিয়া মই দেখুৱাই দিছোঁ আহক আনক এইটো লৈ আহক এইটো হৈছে আমাৰ নতুন কম্পজিট চিলিণ্ডাৰ বুলি কওঁ আপোনালোকে প্লাষ্টিক বুলি ক'ব পাৰে ফাইবাৰৰ চিলিণ্ডাৰ ঠিক আছে এইটো আমাৰ কম্পজিট চিলিণ্ডাৰ এইবিলাক বস্তু লক্ষ্য কৰি বনোৱা হৈছে এইটো কিন্তু ফুল চিলিণ্ডাৰ এইটো ফুল চিলিণ্ডাৰটোত 10 কেজি গেছ থাকে ইয়াৰ ওজন 15 কেজি দেখিছে ইয়াৰ ওজন 15 কেজি আৰু ইয়াৰ খালীটোৰ ওজন 15 কেজি এইটো 30 কেজি এতিয়া কথাটো হ'ল আপুনি এনেকুৱা ধৰণৰ বস্তু এটা আনি ফিট কৰোঁতে যদি খেলি মেলি হয় তেতিয়াহ'লে কি হ'ব পাৰে এক্সিডেণ্ট হ'ব পাৰে হয়নে সেইকাৰণে আমি সহজ বস্তু এটা উলিয়াইছোঁ যে এইটোৰ সলনি আপোনালোকে এইটো ব্যৱহাৰ কৰিব পাৰে এইটোত চাওঁ কি আছে এটাটো আপোনাৰ দেখাত ধুনীয়া ছেকেণ্ড আপুনি এতিয়া গেছৰ যেতিয়া শেষ হৈ আহিব লেয়াৰটো দেখা পাব কিমান গেছ আছে হয় সকলোৰে ঘৰত আজিকালি দামী দামী টাইলছ লগাইছে এইটোত হ'লে কি হয় মামৰটো লাগি যায় দাগ লাগে এইটো যিহেতু প্লাষ্টিক বুলি আমি কৈছোঁ এইটোত কোনো দাগৰ কথা নাই ঠিক আছে আৰু এইটো আমাৰ সুবিধাজনক কিবা কাৰণত নাই কাৰোবাৰ ঘৰত কিবা এটা ইমাৰ্জেঞ্চি হ'ল জুই লাগিলে এইটো দাঙি নি বাহিৰত দি দিয়ক কিন্তু এইটো দাঙিব নোৱাৰে এইটো বুজি পালেনে এইটো কিবা ইমাৰ্জেঞ্চি হৈছে আপুনি দাঙি নি ঘৰৰ বাহিৰত পেলাই দিয়ক কিন্তু এইটো আপুনি দাঙিব নোৱাৰে হয় নোৱাৰে এতিয়া এইটো আপুনি পাব কেনেকৈ কাৰোবাৰ যদি ঘৰত এটাই চিলিণ্ডাৰ আছে ছেকেণ্ড চিলিণ্ডাৰটো ল'ব পাৰে DBC
নাই যদি আপোনাৰ ষ্টিলৰ চিলিণ্ডাৰ আছে ষ্টিলৰ চিলিণ্ডাৰটো দি পেলাই এইটো চিলিণ্ডাৰ ল'ব পাৰে খালি ডিফাৰেঞ্চিয়েল দাম অকণমান দিব লাগিব যিটো ছিকিউৰিটি ডিপ'জিট বুলি কওঁ কেতিয়াবা আপুনি চাৰেণ্ডাৰ কৰিব ঘূৰাই পাব ঠিক আছে আৰু গেছৰ দামটো কেজি মুখে একে বহুত মানুহ আছে যে মই এইটো ল'ব নোৱাৰোঁ তাৰ কাৰণে এইটো কি বস্তু আছে এইখন কি ট্ৰলি যাতে এইটো চিলিণ্ডাৰৰ তলত ট্ৰলি ব্যৱহাৰ কৰিলে আমি টানি লৈ যাব পাৰোঁ টানি লৈ গ'লোঁ ঘৰৰ বাহিৰত পেলাই দিলোঁ বা টানি লৈ গ'লোঁ মোৰ ফ্ল'ৰখন বেয়া নহ'ল টানি লৈ গ'লোঁ মই বেলকনিত আছে বা বাহিৰত আছে বাহিৰৰ পৰা ঘৰত আনোতে মোৰ কঁকালত নধৰিলে গতিকে এনেকুৱা ধৰণৰ সুবিধাজনক চব বস্তু ওলাইছে আৰু এটা ইণ্টাৰেষ্টিং কথা এইটো চিলিণ্ডাৰ যেতিয়া জুই লাগিব গৰম হ'ব কি হ'ব ব্লাষ্ট হ'ব মানে কি বিয়পি যাব কিন্তু এইটো ব্লাষ্ট নহয় এইটো তাতেই জ্বলি থাকিব এইটো যিহেতু ষ্টীলৰ নহয় এইটো প্লাষ্টিক বডি প্লাষ্টিকৰ বটল এটা জ্বলালে যেনেকুৱা হয় তেনেকুৱা হ'ব গতিকে তাতে থাকিব এই দূৰলৈকে বিয়পি নাযায় সেইখিনি এৰিয়াতে থাকিব এইটো ব্লাষ্ট মানে কি বহুত দূৰলৈকে যাব পৰি যাব গেছখিনি আছে জুই লাগিব কিন্তু ইয়াৰ নিচিনা ব্লাষ্ট হৈ বহুত দূৰলৈকে নাযায় চিলিণ্ডাৰটো আমাৰ ডমেষ্টিক ইউজৰ কাৰণে এইটো বাণিজ্যিক এইটো নীলা চিলিণ্ডাৰবিলাক আমাৰ ব্যৱসায়ৰ কাৰণে কিন্তু আমাৰ কি হয় বহুত মানুহে ৰঙা চিলিণ্ডাৰটো লৈ দোকান পোহৰত দিয়ে এইটো কিন্তু ভুল সেইটো আপোনালোকৰ এগেইনষ্টত সেইটো কেছ হ'ব পাৰে আপোনালোকৰ কানেকশ্যনটো ছাছপেণ্ড হ'ব পাৰে বিভিন্ন ধৰণৰ কথা হ'ব পাৰে গতিকে ৰঙা চিলিণ্ডাৰটো ছাবচিডাইজ কৰি পেলাই গভমেণ্টে আমাক ঘৰত জ্বলাব দিছে গতিকে সেইটো যাতে কেতিয়াও মাৰ্কেটত নাযায় তাৰ কাৰণে বিৰাট ডাঙৰ এটা গণ্ডগোল চলি আছে ঠিক আছে ৰঙা চিলিণ্ডাৰ সদায় ঘৰত নীলা চিলিণ্ডাৰ বাহিৰত আজিকালি মানুহ কি হয় ঠাণ্ডা দিন আহিল বাহিৰত বনাই খাম হয়নে আজি বোলে নামঘৰত কিবা আছে কালি বোলে ক্লাবত কিবা আছে কালি বোলে বাৰীৰ পিছত আমি কিবা বনাই খাব লাগে খানা খাব লাগে হয় না আজি বোলে চাদৰ ওপৰত কিবা খাব লাগে আলহী আহিছে আজি চাদৰ ওপৰত কিবা বনাম এইটো তেতিয়া আপুনি এই প্ৰকাণ্ড চিলিণ্ডাৰটো দাঙি কঁকাল বেকা কৰিব নালাগে আৰু এইটো লওক আপুনি এইটো লৈ ঘূৰি ফুৰক ঠিক আছে ইয়াৰ লগত আকৌ এইটো কি ওলাইছে ইয়াতে লগাই দিলে হ'ল আপোনাৰ পাইপো নালাগে ৰেগুলেটৰো নালাগে এইটো ডাইৰেক্ট ফিট কৰি দিয়ক গতিকে এনেকুৱা ধৰণৰ বস্তুবিলাক আমি এইকাৰণে উলিয়াইছোঁ যাতে সকলো ক্ষেত্ৰত ব্যৱহাৰ কৰোঁতে মানুহে সুবিধাটো পায় আৰু এই ৰঙাও পাব আপোনালোকে ৰঙাটো ঘৰৰ ইউজৰ কাৰণে নীলাটোত আৰু এটা সুবিধা আছে এই নীলাটো যিটো 5 কেজি নীলা এইটো আচলতে বাকীকেইটা আমি কি কৰোঁ আপোনালোকক আমি লোনত দিওঁ আপোনালোকে ছিকিউৰিটি ডিপ'জিট দিব আপোনালোকক দিম যেতিয়া ইউজ নহ'ব আপোনালোকে আমাক ঘূৰাই দিব লাগিব এইটো কিন্তু বিক্ৰী হয় এইটো আপুনি কিনি ল'ব কালি বোলে মোৰ ইচ্ছা গ'ল গুৱাহাটীত লৈ যাওক তাতে ৰিফিল কৰক পাণ দোকানত দেখা পাব তাতে ৰিফিল কৰক পেট্ৰল পাম্পত দেখা পাব তাতে ৰিফিল কৰক কোনো বুকিং নালাগে য'তে মন তাতে বিক্ৰী কৰিব পাৰিব এতিয়া বহুত মানুহ ধৰি লওক ল'ৰা ছোৱালী আহিছে হয় নে নহয় ক'ৰবাত হোষ্টেলত থাকিব ইমান ডাঙৰ চিলিণ্ডাৰ কিয় দৰকাৰ সৰুটো কিনিলেই হ'ল এসাঁজে বনাব বা কেতিয়াবা নবনায়ো গতিকে কম দামত কম ইউজ হ'ব গতিকে ডাঙৰ চিলিণ্ডাৰ এটা লৈ পেলাই আৰু ডাঙৰ চিলিণ্ডাৰ মানে ডাঙৰ বম সৰু চিলিণ্ডাৰ মানে সৰু বম হয় নে নহয় কথাটো গতিকে সেই সুবিধাবিলাকৰ প্ৰতি লক্ষ্য ৰাখি পেলাই আমি এই বস্তুবিলাক বনাইছোঁ ঠিক আছে এইটো কি বস্তু ইউজ কৰে আপোনালোকে চবে কৰে কোনে কৰে হাত দাঙকচোন নকৰে কিয় প্ৰথম কথাটো হৈছে কি আমাৰ যি কাপোৰে আমি নিপিন্ধোঁ কিয় সেই কাপোৰখিনি বেয়া নহয় হয় ঠিক আছে আৰু আপোনালোকে নিশ্চয় জানে যে আমি ৰন্ধা বঢ়া কৰোঁতে কেনেকুৱা কাপোৰ পিন্ধিব লাগে কটন কাপোৰ কটনৰ কাপোৰ পিন্ধিব লাগে আৰু বিশেষকৈ ধৰি লওক কোনোবাই চুৰিদাৰ পিন্ধি থাকে কোনোবাই ধৰি লওক মেখেলা চাদৰ পিন্ধে কাপোৰৰ বা আচলটো বা এইটো কি হয় বহুত ক্ষেত্ৰত কি হয় জুই লাগি যায় মানে কি হয় পিন্ধি আছে ঘূৰি পেলাই বস্তু উলিয়াইছে এইফালে আচলটো সেইকাৰণে এপ্ৰন ইউজ কৰিব লাগে এপ্ৰনটো পিন্ধিলে কি হয় আপোনাৰ বস্তুখিনি ফিটিং কৰি ধৰি থাকিব হয় আপোনাৰ বস্তুটো লেতেৰা নহয় তাৰপিছত ইয়াতে চাওক ফ্লেম ৱাটাৰ অইল ৰেজিষ্টেণ্ট তাৰমানে জুই নালাগে আপুনি বজাৰতো পাব কিন্তু এইটো জুই লাগিব বুজি পাইছে এইটো বস্তুটো এনেকৈ মানে ইয়াতে কৰাই আছে যে ইয়াতে তৎক্ষণাত জুই নালাগে এক্সটিংগুইচাৰ ইয়াৰ দাম 550 টকা ঠিক আছে এইটো আমি ক'ত ৰাখিব লাগে ঘৰত লাগে আমাক ঘৰত হওক গাড়ীত হওক এইবিলাকত লাগে ঠিক আছে কিবা এটা জুই লাগিলে লগে লগে এইটো আনচিল কৰিলে কৰি পেলাই লগে লগে জ্বলাই দিলে আজি ইয়াতে নাই বাৰু মই আৰু এটা বস্তু আছে ফায়াৰ বলটো কি হয় চিলিণ্ডাৰৰ ওপৰত আমি থৈ দিওঁ কেতিয়াবা যদি আমি নথকাত যদি কিবা কাৰণত জুই লাগিলে বলটো অট'মেটিক ফাটি পেলাই জুইটো নুমুৱাই দিব কথাখিনি নিজৰ তাত নাৰাখি বেলেগলৈকে বিয়পাই দিব কাৰণ যিটো মই ছেফটিৰ কথা কৈ আছোঁ কাৰোবাৰ ঘৰত যদি জুই লাগে এখন ঘৰ নজ্বলে ওচৰে পাজৰে হয়তো
আৰু 4খন ঘৰ জ্বলিব, কিন্তু ইঞ্চুৰেঞ্চে যাৰ ঘৰত জুই লাগিছে তাকহে পইচা দিব। ইঞ্চুৰেঞ্চে কিন্তু যাৰ ঘৰৰ পৰা জুইটো ষ্টাৰ্ট হৈছে তাকহে পইচা দিব, বাকীকেইটা কিন্তু নাপায়। গতিকে আপুনি অসাৱধান হ'লে বেলেগৰ অনিষ্ট বেছি হ'ব, বুজি পাইছে? আৰু তাৰোপৰি ইঞ্চুৰেঞ্চে কেইটা টকা দিব, হয় নহয়? যেনেকৈ মানুহ এজন ঢুকালে 6 লাখ টকা দিব, কিন্তু 6 লাখ টকাত মানুহজন পায় নেকি? হয় নাই? এখন ঘৰ যদি জ্বলি যায় 2 লাখ টকা দিব, কিন্তু ঘৰত 2 লাখ টকাৰ কি 2 লাখ টকাতকৈ বহুত বেছি বস্তু থাকে, ঠিক আছে? গতিকে সেইটো এটা টেম্পৰাৰী ৰিলিফহে, কিন্তু তাৰ প্ৰতি আমি হেৰি কৰিব নালাগে, আমি লক্ষ্য ৰাখিব লাগে যাতে এনেকুৱা ধৰণৰ ঘটনা আমাৰ তাত নঘটে, ঠিক আছে? গতিকে আপোনালোকে যিমান সুবিধাজনক বস্তু হয় সিমান তাৰ অলপ ৰিস্কটো থাকে, অসুবিধাজনকো হয়। গতিকে আমি সাৱধান হ'লে ইয়াতে মোৰ ভাৱেৰে ইয়াতে ভয় কৰিব লাগে একো নাথাকে। এতিয়াও আমাৰ বৰপেটা চহৰত বা আশে পাশে সোণাৰীতে হওক পাটবাই হওক বহুতে এতিয়াও চেঞ্জ কৰিব লগা আছে। হয়তো মই ভাবোঁ যে আমাৰ ইয়াতে থকা গ্ৰাহক 5 বছৰ হোৱা কিছুমান আছে, তে আপোনালোকে সেইকাৰণে মই অনুৰোধ কৰোঁ যে আপোনালোকে অতি সোনকালে যিটো হজ বুলি কৈছে পাইপডাল, এই পাইপডাল 190 টকা আপোনালোকে পাইপডাল চেঞ্জ কৰক, নহ'লে বহুত ডাঙৰ এক্সিডেণ্ট হ'ব পাৰে, বহুত অসুবিধা হ'ব পাৰে, যাৰ কাৰণে আপোনালোকে বিস্তৰ ক্ষতিৰ সন্মুখীন হ'ব পাৰিব। আমাক কৈছে যে পাইপডাল নল'লে যে গেছটো দিয়া বন্ধ কৰি দিয়ক, কিন্তু আমি চিনা জানা বা নিজৰ অঞ্চলৰ কাৰণে আমি সেইটো কাম কৰা নাই, কাকো বিপদত পেলোৱা নাই। গতিকে মই অনুৰোধ কৰোঁ যে আপোনালোকে অতি সোনকালে পাইপডাল চেঞ্জ কৰক। আপোনালোকে এপ্ৰন লোৱাৰ কাৰণে বেছি দাম নহয়, এপ্ৰনটো লওক, লাইটাৰ লওক, এই চব বস্তু আমাৰ তাতে আছে। আপোনালোকে আমাৰ যে এই যে সৰু সৰু চিলিণ্ডাৰ দেখুৱাইছে, আমাৰ বিহু আহিলাক, দমি আহিলাক, পিঠা কৰে চতলত, কেতিয়াবা এনেকুৱা হয় যে আমাৰ আইসকলে লগ হৈ ভাত খাই ক'ৰবাত ফুৰিব যায়, বেছি খৰচ নহয়, এটা লৈ থ'লে আপোনালোকৰ বহুত উপকাৰ হ'ব। এইবিলাক এভেইলেবল আমাৰ তাতে আছে বস্তু, সেইটো মই অনুৰোধ কৰিছোঁ। গতিকে যদি কোনোবাই 5 বছৰ হৈ যায় পাইপ লোৱা নাই, আপোনালোকৰ ঘৰত গৈছে পাইপ লোৱা নাই, তেওঁ থিয় হৈ কি কাৰণত আপোনালোকে লোৱা নাই এই অসুবিধাটো আমাৰ যদি ছাৰৰ ওচৰত কয়, তেওঁ নিশ্চয় আপোনালোকক বুজাই কথাখিনি ক'ব পাৰিব।